ৰঙিয়াত সম্প্ৰীতিৰ আন এক নিদৰ্শন। মছজিদ কমিটিয়ে দিলে সমন্বয়ৰ বাৰ্তা। তীব্ৰ গতিত চলিছে শংকৰ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি। সমূহীয়া সংগ্ৰাম নিজ বৰিকু কুমাৰপাতা জামে মছজিদ কমিটিৰ। ৰঙিয়াৰ মৰাণজানা হাতীখোলা পথাৰত অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশন। এই অধিৱেশন সফল কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে আয়োজক সমিতিয়ে। আয়োজক সমিতিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলেও অধিৱেশনস্থলীত উপস্থিত হৈ শ্ৰমদান কৰিছে। আনহাতে যি ধৰণে ভক্তবৃন্দই দিনে নিশাই কামত ব্যস্ত হৈ পৰিছে, ঠিক তেনেদৰে সংঘৰ কাম কাজত অঞ্চলটোৰ ইছলাম ধৰ্মীয় লোকসকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। শংকৰাজনে দি থৈ যোৱা সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰিলে ৰঙিয়া বৰিকু কুমাৰপাতা জামে মছজিদ কমিটিয়ে। জানিব পৰা মতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সফল কৰি তুলিবলৈ হাতীখোলা পথাৰত শ্ৰমদান কৰিছে মছজিদ কমিটিয়ে। চাওক এই দৃশ্য। যি সময়তে আছাম লোকে সমাজখনক ধৰ্মৰ নামত ভাগ ভাগ কৰি ৰাজনীতি কৰিব বিচাৰিছে, ঠিক সেই সময়তে ৰঙিয়াত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে গ্ৰহণ কৰা পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। হয়, আমি নিজ বৰিকু কুমাৰপেটা মছজিদ সমিতিৰ উদ্যোগত আমি প্ৰায় 30 জনমান ইছলাম ধৰ্মাৱলম্বী লোক আমি স্বইচ্ছাই এটা অসমীয়া জাতিৰ অংশীদাৰ হিচাপে গুৰুজনাৰ প্ৰতি আমি ভক্তি প্ৰদৰ্শন দেখুৱাই আজি আমি বিনামূলীয়াকৈ শ্ৰমদান কৰিব আহিছোঁ। আজি শাৰীৰিকভাৱে শ্ৰমদান কাৰ্যসূচীত আমাৰ আছে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন পতাকা, সেই পতাকাখনৰ যিখন মঞ্চস্থলী তাত আমি বালিৰে তেওঁলোকে আমাক এটা নিৰ্দেশ দিছে, আমি সেই মৰ্মে আমি ভৰাৰ উদ্দেশ্যে আমি স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে আমি শ্ৰমদান কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ। আমি আহিছোঁ নিজ বৰিকু কুমাৰপাতা জামে মছজিদৰ কমিটিৰ তৰফৰ পৰা প্ৰায় 20-30 জন মানুহ আমি ইয়াতে শ্ৰমদান কৰিবলৈ আহিছোঁ। আৰু প্ৰথম কথা হ'ল কি, আমি অসমীয়া তাৰপিছত জাতিৰ কথা ভাবোঁ। অসমীয়া হিচাপে অসমীয়া অনুষ্ঠান প্ৰত্যেকে সহায় সহযোগিতা কৰিব লাগে। সেই মনত আদৰ্শ লৈ আল্লাহ ঈশ্বৰ আল্লাহ তেৰে নাম আটাই বুলি ভাবি অসমীয়া জাতিটোক আগবাঢ়ি নিয়াৰ কাৰণে আমি যিমান পাৰোঁ সহায় সহযোগিতা কৰি থাকিম। চব অনুষ্ঠানতে এই কামনা থাকিল আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল। নিউজ ডেস্ক ৰিপোৰ্ট, LV Live।